কেশৱ দাক দায়িত্ব দি দিলো জুন মাহত কেশৱ দাই মোক মাতিব আৰু 10,000 টকাৰ চেকটো আপোনালোকক দি থৈ যাম হ'ব এতিয়া মে মাহত আছো জুন মাহত মাতিলে হৈ গল কিন্তু সিদিনাখন দৌৰাদৌৰিকৈ নাহো ভাত পানী খাইহে কলিয়াবৰৰ পৰা যাম হ'ব এতিয়া মই 10,000 টকাটোৰ কথা কৈছো কংগ্ৰেছে ভাবে আমি 10,000 টো দিব নোৱাৰিম কিন্তু বিহালী সমষ্টিত আমি 10,000 ইতিমধ্যে দিলোই এই পঞ্চায়ত ইলেকশনৰ পিছতেই আমি 10,000 টকাটো দি শেষ কৰিম কিন্তু 10,000 টকাটো নহয় মোৰ উদ্দেশ্যটো 10ৰ পিছত আমি 25 পাব লাগিব 25ৰ পিছত আমি 50 পাব লাগিব যিসকলে 10,000 টকাটো ভাল কৰি খৰচ কৰে মানে স্বামীয়ে ব্যৱসায় কৰে স্বামীৰ ব্যৱসায় 10,000 টো দি দিয়ক নিজে গৰু ছাগলী মুৰ্গী হাঁহ তাঁতশাল এইবিলাক কামত 10,000 টো খৰচ কৰক আমি আপোনালোকক ইনকুৱাৰী কৰিম যিসকলে 10,000 টকাটো ভাল কৰি খৰচ কৰিব অহাবাৰ মই তেওঁলোকক 25,000 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিম কিন্তু তাতো এটা কথা আছে যিবিলাকে 3টা বাচ্চা থাকাৰ কাৰণে এবাৰ 10 টো পালে অহাবাৰ যদি 4টা বাচ্চা কৰি দিয়ে তেতিয়া কিন্তু 25 টো নাপাব ঠিক কৈছো না নাই সেইকাৰণে এইটো কথা মনত ৰাখিব বোলে 10,000 পালো ঘৰত আৰু এটা বাচ্চা জন্ম হৈ গল বাস্তাত 4টা হৈ গল 25 টো নহব 50 টো নহব সেইকাৰণে হাজবেণ্ড বিলাকে ভাল কৰি মনত ৰাখিব যাতে বাচ্চা 3তকৈ ওপৰত না যায় ঠিক কৈছো না নাই মই আমাৰ মা সকলে 3টাতকৈ নিবিচাৰে কিন্তু আমাৰ দেউতা সকলে কেতিয়াবা 4টা 5টা 6টা 8টা 9টা বিচাৰি দিয়ে গতিকে কি লাগিব 3টা হৈ গল আৰু 3 নম্বৰটো যদি আল্লাহটোক লৰা নিদিয়া কৰ পৰা লৰা হ'ব সেইকাৰণে মই কৈছো 3টা 2টা আৰু এটা আৰু যদি জজা হলটো 4টা হৈ যাব ঠিক আছে এতিয়া 10,000 টকাটো পাব 10,000ৰ পিছত 25 টো পাব আৰু 25,000 টো ভালকৈ খৰচ কৰিলে আমি মহিলাসকলক 50,000 টকালৈকে দিম আজি আপোনালোকে লিখি লওক শ্ৰদ্ধা ৰাইজ কিছুমান মানুহে মোক কয় যে আপুনি মহিলাকে দি আছে আমাক নিদিয়ে এতিয়া এই কথাটো মোক চিন্তা কৰক এটা কথা মোক উত্তৰ দিয়ক যেতিয়া অৰুণোদয় আঁচনিটো ঘৰত আহে কষ্ট কাৰ কমে হাজবেণ্ডৰ কষ্ট কমি যায় না নাযায় ঘৰখন চলোৱা গেছৰ চিলিণ্ডাৰ যেতিয়া 1,050 টকা জায়গাত 650 টকা আহিব লাভ কাৰ হ'ব হাজবেণ্ডৰ হ'ব নে নাই গতিকে কলেজত যদি এডমিশন ললে ছোৱালীৰ যদি পঢ়াৰ খৰচটো চৰকাৰে দিয়ে হাজবেণ্ডৰ লাভ হয় নে নহয় নহলেতো বাপেকে খুদত টকা ধাৰ লৈ কলেজত পঢ়াব লাগিব এতিয়া কলেজত মামাই পঢ়াই আছে গতিকে দেউতাক কষ্টটো টকা পইচা বেলেগ কামত ঘৰত লগাব পৰা হৈছে এতিয়া আমি কিমান চিন্তা কৰিছো ক্লাস 9ত আমি সাইকেল দিছো ছোৱালী যদি কলেজত যায় আমি নিযুত মইনা আঁচনি দিছো এইবাৰ নতুনকৈ আৰু 2টা আঁচনি আমি কৰিব খুজিছো আমাৰ যদি ধনী মানুহৰ ঘৰত যায় লৰা মেট্ৰিক দিব আৰু মাকে লৰাটো গাখীৰ খুৱাব খুজে লৰাটোৱে গাখীৰ নাখায় মাকে কয় বাবা মেট্ৰিক দিবি গাখীৰ খাচোন লৰাটোৱে কয় কিমান গাখীৰ খাম আৰু মা নাখাও কিছুমানৰ গাখীৰ আছে লৰাই গাখীৰ নাখায় আকৌ কিছুমান মাকে লৰাক গাখীৰ খুৱাব খুজে ঘৰত গাখীৰ নাই হয়নে মই ঠিক কৈছো নে মাকৰ মনত ইচ্ছা যে লৰাটোৱে মেট্ৰিক দিব লৰাটোক গাখীৰ এগিলাস খুৱাও পইচাই নাই কৰ পৰা গাখীৰ খুৱাব এইবাৰ মই সিদ্ধান্ত লৈছো যে যিমান লৰা ছোৱালীয়ে মেট্ৰিক দিব মেট্ৰিক নোহোৱালৈকে যাতে ভাল কৰি ঘৰত গাখীৰ এগিলাস পাব পাৰে ভাল কিতাপ এখন কিনিব পাৰে মেট্ৰিক দিয়া লৰা ছোৱালীক মই প্ৰত্যেক মাহত 300 টকাকৈ বেংকৰ একাউণ্টত দি থাকিম যেতিয়ালৈকে মেট্ৰিক নহয় ভাল হ'ব নে বেয়া হ'ব ধুতি লুঙিতকৈ ভাল নে বেয়া ধুতি লুঙিতকৈ ভাল নে বেয়া শ্ৰদ্ধা ৰাইজ মোৰ লৰা ডিগ্ৰী পাছ কৰিলে বোলে আজি ইণ্টাৰভিউ গুৱাহাটীত আজি ইণ্টাৰভিউ ডিব্ৰুগড় আজি ইণ্টাৰভিউ দিল্লী বাপেক মাকৰ পৰা পইচা খুজিব লাজ কৰে ইণ্টাৰভিউ মাৰা নহয়
এডিআৰিত যদি আমি ফিজ লওঁ ক্যান্ডিডেট 4 লাখ হয় আৰু ফিজ নললে ক্যান্ডিডেট 10 লাখ হয় তাৰ মানে ফিজৰ নামত 200-300 টকা দিব আমাৰ বহুতৰ ঘৰত পইচা নাথাকে কাৰণ এটা পৰীক্ষাটো নহয় 8টা 9টা 10টা পৰীক্ষা হয় 300 দি থাকিলেতো আৰু 1000 টকা লাগি গল বহুত লৰাই পৰীক্ষা নিদিয়ে এইবাৰ আমি ঠিক কৰিছো যিমান লৰা ছোৱালীয়ে ডিগ্ৰী পাস কৰিব সেই লৰা ছোৱালী 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত মই প্ৰত্যেক মাহত 2500 টকাকৈ জমা দিম আজি আপোনালোকে চিন্তা কৰক 9ৰ সাইকেল ক্লাস 10ৰ লৰা ছোৱালীক মাহত 300 টকা হায়াৰ সেকেন্ডাৰী যোৱাৰ লগে লগে নিযুত মইনা আৰু ডিগ্ৰী পাস কৰা লৰা ছোৱালীক 1 বছৰৰ কাৰণে 2500 টকা আগত কোনবা সৰকাৰে কৰিছিলে কামবিলাক আগত কোনবা সৰকাৰে কৰিছিলে লুঙি ধুতিতকৈ ভাল নে বেয়া শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ সৰকাৰখনে ৰাস্তা বনাইছে দলং বনাইছে হস্পিটাল বনাইছে ষ্টেডিয়াম বনাইছে আৰু তাৰ লগতে দৰিদ্ৰ দুখীয়া মানুহৰ লগত থিয় হৈ পৰিয়ালটো চলাবৰ কাৰণে যাতে আমাৰ কষ্ট কম হয় তাৰ কাৰণেও ব্যৱস্থা কৰিছে যোৱা 4 বছৰত আমি কি কাম কৰা নাই বিহু গৈ বিশ্ব মঞ্চ পালে ঝুমুৰ গৈ বিশ্ব মঞ্চ পালে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে লাচিত বৰফুকনৰ কীৰ্তি বিশ্ব জগত জুৰি বিয়পি গল আমি অসমৰ প্ৰতিটো সমস্যা চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে আজি বছৰত 4 দিন সৰকাৰী কৰ্মচাৰীয়ে ছুটি পায় দেউতাক মাকক তীৰ্থযাত্ৰাত লৈ যাবৰ বাবে দেউতাক মাকক যদি কোনোবা লৰা ছোৱালীয়ে নাচায় প্ৰণাম আইনৰ অধীনত লৰা ছোৱালী দৰমহাৰ পৰা 10-15% কাটি দেউতাক মাকৰ একাউণ্টত জমা দিয়া আজি আমি কি কাম কৰা নাই আজি আমি দুখীয়া মানুহৰ লগত অৰুণোদয়ৰ পৰা আৰম্ভ কৰি হায়াৰ সেকেন্ডাৰী পাস কৰিলে ছোৱালীক স্কুটি দিয়ালৈ আজি আমি প্ৰত্যেকটো সমাজৰ প্ৰত্যেক শ্ৰেণীৰ ৰাইজৰ কাৰণে আমি কাম কৰিছো অসমত বন্দুক বাৰুদ নোহোৱা হল অসমত আন্দোলন নোহোৱা হল আৰু এইবিলাকৰ পৰা লাভ কি হৈছে আজি এই কলিয়াবৰ সমষ্টিত বহুত লৰা ছোৱালী আছে যোনে তামিলনাডুত গৈ কাম কৰে কেৰালাত গৈ কাম কৰে কৰ্ণাটকত কাম কৰে অন্ধ্ৰ প্ৰদেশত কাম কৰে দৰমহা কিমান পায় 8000 টকা না দেউতাক মাকলৈকে টকা পঠাব পাৰে তাতে যদি নিজৰ বেমাৰ আজাৰ হয় লৰা ছোৱালীকেইটাই চিকিৎসাও ল'ব